এইখন চৰকাৰত এইখন প্ৰশাসনত সন্ধিয়া সময় হানিখুচি হত্যা কৰিব পৰা হয় নলবাৰীত। আমি আজি প্ৰতিবাদে স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ, মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ, গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ, আৰু ব্যৰ্থতাৰ দায়িত্ব ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নলবাৰী পুলিচ প্ৰশাসনে ব্যৰ্থতাৰ দায়িত্ব ল'ব লাগিব, কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে কোনো কাৰণত আমি ছাত্ৰ সন্থাৰ সতীৰ্থ কোনো শান্ত নাথাকোঁ, স্তব্ধ হ'ব নলবাৰী, এইটো এটা স্পষ্ট।